ৰাজীৱ, মোক তুমি ক্ষমা কৰি দিবা। আজি 5 বছৰে মই তোমাক বহুত প্ৰতাৰণা কৰি আছো। মই তোমাক মিছা আশা দি আছো ৰাজীৱ। মোৰ কেতিয়াও সন্তান নহয়। ডক্টৰে মোক কৈ দিছে মই তোমাক সন্তানৰ সুখ দিব নোৱাৰিম ৰাজীৱ। তোমাৰ মুখখনলৈ চালে মোৰ বেয়াই লাগে। আজি 5 বছৰ হ'ল আমাৰ বিয়া হোৱা। মই বৰ বিপদত পৰিছো। কি কৰোঁ বাৰু ৰাজীৱ? মই তোমাৰ পৰা আৰু কিমান কথা লুকুৱাম? মই ভাগৰি পৰিছো। নাই নাই, মই এনেকৈ থাকিলে নহ'ব। মই ৰাজীৱক সকলোবোৰ সঁচা কথা ক'ব লাগিব। সি মোক বহুত মৰম কৰে। মই তাক মিছাৰ মাজত ৰাখিছোঁ। এনেকৈ আৰু কেইবছৰ মই মিছা মাতিম? এদিন নহয় এদিন সঁচা কথাবোৰ গম পাবই। মই যে এগৰাকী বন্ধা। নাই নাই, মই ৰাজীৱক অতি সোনকালে কথাখিনি ক'ব লাগিব। প্ৰথমে মই মালৈ এটা ফোন কৰি লওঁ। আজি মাক কথাটো সুধি লওঁ কি কৰা যায়। হেল্ল' মাজনী। মা কি কৰি আছা? এই চোতাল সাৰি আছিলোঁ। তইনো কি কৰি আছ? নাই, মই এনেই বহি আছোঁ। তোমাক কথা এটা ক'বলৈহে ফোন কৰিলোঁ। কি কথা ক আকৌ? মা, মই ৰাজীৱক সকলোবোৰ কথা কৈ দিওঁ বুলি ভাবিছোঁ। কেনেকুৱা হ'ব? মাজনী, তই সেইটো খুব ভাল কথা ভাবিছ। কিন্তু মই এটা কথা কওঁ শুন। তই কথাটো কৈয়ে সীমাবদ্ধ নাৰাখিবি। তই তাক বিয়া পাতি দিবলৈ চেষ্টা কৰ। বিয়া? মা, ৰাজীৱক মই বিয়া পাতি দিব লাগিব? তুমি এইবোৰ কি কথা কৈছা? নহয় মাজনী, শুন, মই এটা কথা তোক বুজাই দিওঁ। তই যেতিয়া তাক নিজেই বিয়া পাতি দিবি, তাক বিয়াৰ প্ৰস্তাৱ দিবি, তেতিয়া সি তোৰ কাৰণে চিৰকৃতজ্ঞ হৈ ৰ'ব। সি দ্বিতীয় বিবাহ কৰিলেও কোনো দিনাখনে তোক এৰি যোৱাৰ কথা নাভাবিব। নাই নাই মা, মই তাক বিয়া পাতি দিব নোৱাৰোঁ। মই তাক খালি কথাটোহে ক'ব পাৰিম। সি বিয়া পাতিলে মই কেনেকৈ থাকিম মা? সি যদি মোক এৰি আন ছোৱালীৰ লগত বিয়া হৈ সুখী হৈ থাকে, মই সহ্য কৰিব পাৰিম জানো? হ'ব দিয়া মা, ফোনটো ৰাখোঁ। তোমাৰ পৰা অন্ততঃ মই এইবোৰ আশা কৰা নাছিলোঁ। তুমি ভাল বুদ্ধি এটা দিবা বুলি ভাবিছিলোঁ, কিন্তু তুমি মোক সেইটো কথাহে ক'লা। ৰাখিছোঁ। মই তোক ভাল কথাতে কৈছিলোঁ মাজনী, যাতে তই চিৰদিন ৰাজীৱৰ লগত সেইখন ঘৰতেই থাকিব পাৰ। কিন্তু তই মোৰ কথাটো মন দি নুশুনিলি। প্ৰিয়া, কিয় এনেকৈ অকলে অকলে এইখিনি সময়ত ৰুমৰ ভিতৰত সোমাই আছা? মই গোটেই জীৱনটো এনেকৈ অকলশৰেই থাকিব লাগিব। আজি সোমালোনো কি হ'ল? কি হৈছে তোমাৰ? মই আছো নহয় তোমাৰ লগত। তুমি কিয় এনেকৈ মন মাৰি আছা? ৰাজীৱ, মই আজি ডক্টৰৰ ঘৰলৈ গৈছিলোঁ। মই হেনো কোনো দিনাখনেই সন্তান জন্ম দিব নোৱাৰিম। মই এগৰাকী বন্ধা। মই বিধ্বস্ত হৈ পৰিছোঁ ৰাজীৱ। তুমি কিয় তেনেকৈ কথা কৈছা প্ৰিয়া? মই আছো তোমাৰ লগত, আৰু ভগৱানে দিয়া সকলো আছে আমাৰ। তুমি যে অকলে অকলে ৰুমত সোমাই কি কথাবোৰ ভাবি থাকা নহয়। একদম চিন্তা নকৰিবা, মই আছো তোমাৰ লগত। মোৰ বাবে তুমিয়ে সকলো। মোক কোনো সন্তান দৰকাৰ নাই। তুমি থাকিলেই হ'ল। যোৱা, উঠা, মোৰ কাৰণে চাহ একাপ কৰি আনাগৈ। এতিয়া মন মাৰি থাকিব নালাগে। মিতালী, তোমাৰ চকুত কোনোবা ভাল ছোৱালী পোৱা যদি চাবাচোন। কিয় বাইদেউ? কাৰ কাৰণে? মই মোৰ ল'ৰাটোক দ্বিতীয় বিবাহ কৰাই দিম। কিয়? তেওঁ দেখোন আগতে বিয়া পাতিছিলে। বোৱাৰীজনী কি হ'ল? তেওঁ গুচি গ'লগৈ নেকি? নাই যোৱা। তাইৰ কথা নক'বা আৰু। তাই এগৰাকী বন্ধা। তাই কোনো দিনাখনে সন্তান জন্ম দিব নোৱাৰিব। আৰু আমাকোতো বংশ ৰক্ষা কৰিবলৈ এটা সন্তান লাগে নহয় জানো? আমাৰ ইমান কোটি টকীয়া সম্পত্তি আছে। এই সম্পত্তিবিলাক মই কাৰ হাতত গোটাই দিম? মোৰো ল'ৰা এটাই। এতিয়া তাৰো যদি বংশবৃদ্ধি নহয়, মই এই সম্পত্তিবিলাক কি লোকৰ হাতত গোটাই দিম নেকি কোৱাচোন? গতিকে মই মোৰ ল'ৰাটোক দ্বিতীয় বিবাহ কৰাই দিম বংশ ৰক্ষাৰ কাৰণে। বাৰু বাইদেউ, চাম দিয়ক ভাল ছোৱালী পাওঁ নেকি। আপোনালোকৰ ঘৰখনৰ লগত মিলাকে আকৌ ছোৱালী এজনী পটককৈ পাবও লাগিব নহয়। চাবা ভাল ছোৱালীজনীয়ে চাবা। প্ৰথমবাৰ সি যি কৰিলে আৰু আমাৰ পচন্দৰ কথা সি নাভাবিলেই। গাঁৱলৈ গৈ সেই ছোৱালীজনীক পচন্দ হ'ল, লৈ আহিলে। এতিয়া এয়া দিন দেখিবলগীয়া হৈছে। বাইদেউ, মই গৈ থাকোঁ দিয়ক। যোৱা, খবৰটো মোক সোনকালে দিবা। হ'ব দিয়ক বাৰু। প্ৰথমবাৰ যি কৰিলে, এইবাৰ তাক আমাৰ লগত মিলাকৈ ধনী মানুহ ঘৰৰ ছোৱালীজনী বিয়া পাতি দিব লাগিব। ৰাজীৱ, তোমাৰ মায়ে সেয়া কি কথা কৈ আছে? কি হ'লনো? কি কথা কৈ আছে? ৰাজীৱ, তোমাৰ মায়ে তোমাৰ দ্বিতীয় বিবাহৰ কথা ভাবিছে। তোমাৰ বাবে ছোৱালী চাবলৈ কৈছে। কি? ব'লাচোন, মাৰ ওচৰলৈ ব'লা। এনেকৈ ৰাজীৱে তেওঁৰ পত্নীক মাকৰ ওচৰলৈ লৈ গ'ল। মা, এয়া মই কি শুনিছো? তুমি হেনো মোৰ দ্বিতীয় বিবাহৰ কথা ভাবিছা? মই তোক দ্বিতীয় বিবাহ কৰাই দিম। বংশ ৰক্ষাৰ কাৰণে এইখন ঘৰত এটা সন্তান লাগে। তোৰ পত্নীয়েতো কোনো দিনাখনে সন্তান জন্ম দিব নোৱাৰে। সেইকাৰণে মই তোৰ দ্বিতীয় বিবাহৰ কথা ভাবিছো। মা, সন্তানতকৈও মই মোৰ পত্নীক বেছি ভাল পাওঁ। মই কেতিয়াও দ্বিতীয় বিবাহ কৰাব নোৱাৰো। তোমাৰ সেই আশা বাদ দিয়া। কি? এজনী বন্ধা পত্নীৰ কাৰণে তই দ্বিতীয় বিবাহ কৰাব নোৱাৰ? তোক মই প্ৰথম দেখিছো। প্ৰথমৰ পত্নী যদি কেনেবাকৈ সন্তান নহয়, সকলো পুৰুষেই দ্বিতীয় বিবাহ কৰায়। মা, বেলেগে কৰিব পাৰে, কিন্তু মই নকৰো। প্ৰিয়া, ব'লা। ৰাজীৱ, তোমাৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু ভগৱানকো অশেষ ধন্যবাদ, কোটি কোটি প্ৰণাম। তেওঁ যে মোক তোমাৰ দৰে এজন মৰমীয়াল স্বামী দিছে। প্ৰিয়া, তুমি এইবোৰ কথাক লৈ মন বেয়া কৰি নাথাকিবা। মই তোমাক এৰি কেতিয়াও দ্বিতীয় বিবাহ নকৰাওঁ। তোমাৰ দৰে স্বামী এজন মোৰ লগত থাকিলে মোক আৰু একো নালাগে। মই আহি আছোঁ ৰ'বা। হে ভগৱান, তুমি মোৰ ৰাজীৱৰ লগত মোৰ সংসাৰখন এনেকৈ মিলাপ্ৰীতিৰে ৰখাবা। তোমাৰ ওচৰত মোৰ এয়াই প্ৰাৰ্থনা। মই ৰাজীৱক কোনো কাৰণতে হেৰুৱাব নিবিচাৰোঁ। প্ৰিয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকোঁতেই মাকৰ ৰুমৰ পৰা এটা শব্দ শুনা পালে। মাজনী, তই চিন্তা নকৰিবি। মই কেতিয়াও তেনেকুৱা হ'বলৈ নিদিওঁ। প্ৰিয়াক যেনেকৈ নহওক মই এইখন ঘৰৰ পৰা খেদিমেই। মই মোৰ ল'ৰাক দ্বিতীয় বিবাহ কৰাই দিমেই।
ঘৰখনৰতো মান মৰ্যাদাৰ কথা আছে। তই দাদাৰৰ কাৰণে ধনী মানুহ ঘৰৰ ভাল ছোৱালী এজনী চা। মই প্ৰিয়াক যিকোনো উপায়ে ইয়াৰ পৰা খেদিম। প্ৰিয়াই এই শব্দটো শুনি হঠাতে থতমত খালে। মায়ে ইয়াক কি কৈ আছে? সঁচাকৈ বাৰু মায়ে মোক ইয়াৰ পৰা খেদিব নেকি? নাই নাই, মই তেনেকুৱা হ'বলৈ নিদিওঁ। মই আজিয়ে মোৰ মাৰ লগত কথা পাতিব লাগিব। মাজনী, মা কি কৰি আছা? আছো দে এনেই। তই মোলৈ কিয় ইমান দিন ফোন কৰা নাই? তোৰ এটা ফোনৰ কাৰণে মই কিমান হাহাকাৰ কৰি ফুৰিছোঁ গম পাইছনে? মা নক'বা আৰু, মোৰ এটা চিন্তাই দিনে ৰাতিয়ে খুলি খুলি খাইছে। মই যেতিয়াৰ পৰা গম পাইছোঁ মই এগৰাকী বন্ধা, মই তেতিয়াৰ পৰা মোৰ মনৰ ৰং ৰহস্য সকলোবোৰ শেষ কৰি পেলালোঁ মা। এতিয়া আৰু এটা ডাঙৰ সমস্যা হৈছে মা। ৰাজীৱৰ মাকে ৰাজীৱলৈ ছোৱালী চোৱা আৰম্ভ কৰিছে। ওচৰ চুবুৰীয়া মানুহকো কৈছে ভাল ছোৱালী চাবলৈ, আৰু জীয়েকৰ লগতো ফোনত কথা পাতি আছে। ৰাজীৱলৈ ভাল ছোৱালী এজনী চাবলৈ কৈ আছে ধনী মানুহৰ। মই কি কৰোঁ একো উপায় বিচাৰি নোপোৱা হৈছোঁ মা। সেইকাৰণে সিদিনাখন মই তোক কৈছিলোঁ, তই ছোৱালী এজনী চাই তাৰ বিয়াখন পাতি দে। ক'ত তই মোৰ কথা নুশুনিলি আৰু ফোনটো কাটি দিলি। এতিয়াও সময় আছে মাজনী, সিহঁতে ছোৱালী পচন্দ নকৰোঁতে তই কোনোবা দুখীয়া মানুহ ঘৰৰ ছোৱালী এজনী চাই তাৰ বিয়াখন পাতি দে। তেতিয়া ছোৱালীজনীও তোৰ ওচৰত চিৰঋণী হৈ থাকিব। মই জানিছিলোঁৱেই সিহঁতৰ ইমান কোটি টকীয়া সম্পত্তিৰ উত্তৰাধিকাৰী সিহঁতে এদিন নহয় এদিন বিচাৰিবই। তই মই কৰা কামটোকে কৰ, তেতিয়া তয়ো মাতৃত্ব সুখখন ল'ব পাৰিবি আৰু ঘৰখনলৈও উত্তৰাধিকাৰী এজন আহিব। আৰু ৰাজীৱেও তোক কোনোদিনাখনেই পাহৰিব নোৱাৰিব। মা তোমাৰ চকুত যদি তেনেকুৱা ছোৱালী আছে তুমিয়ে চোৱাচোন, চাই মোক খবৰটো দিবা সোনকালে। হ'ব দিয়া, এতিয়া ৰাখিছোঁ। সেইদিনাখন মাকৰ লগত কথা পতাৰ পিছৰ পৰা তাই বুকুখন কঁপিবলৈ ধৰিলে। নিজৰ স্বামীক নিজ হাতেৰে বিয়া পাতি দিব লাগিব। মই তোৰ মনৰ কথা বুজি পাইছোঁ মাজনী। এই সময়ত তোৰ মনত কি চলি আছে মই সকলোবোৰ বুজি পাইছোঁ। এনেকুৱা কোনো পত্নী নাই যিয়ে নিজৰ স্বামীক দ্বিতীয় বিবাহ কৰাই দিব পাৰে। মই তোক এইকাৰণেই এইবোৰ কথা কৈছোঁ যাতে তই ৰাজীৱৰ মৰমৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। তই চিৰজীৱন যাতে ৰাজীৱৰ চকুৰ আগত সেইখন ঘৰতেই থাকিব পাৰ। ভণ্টি তই অলপ বহ, মই আহি আছোঁ ৰ। দাদা তই গ'লি নেকি? ৰচোন অলপ। তোৰ বাবে মই ভাল ছোৱালী এজনী চাইছোঁ। তই বিয়া পাতিবই লাগিব দাদা, কাৰণ এইখন ঘৰৰ উত্তৰাধিকাৰী কথা আছে তোৰ। ভণ্টি বাৰে বাৰে তহঁতে মোক কিয় এনেকৈ ঠাট্টা কৰি থাক? মই বিয়া নাপাতো বুলি কৈছোঁ নে নাই? দাদা তই এগৰাকী বন্ধাৰ লগতে গোটেই জীৱনটো পাৰ কৰি দিম বুলি ভাবিছ নেকি? ভণ্টি তই বৌৰক এইটো শব্দৰে ব্যৱহাৰ নকৰিবি। মই বেয়া পাওঁ। মই কেতিয়াও দ্বিতীয় বিবাহ নকৰাওঁ। মই মৃত্যুৰ সময়লৈকে তোৰ বৌৰৰ লগতেই থাকিম। মই কেতিয়াও আন ছোৱালীক নানো। তহঁতে মোৰ কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰ। মোৰ লগত আৰু তহঁতে বিয়াৰ কথা নাপাতিবি। কিবা বেলেগ কথা আছে যদি কবি। এই বিয়াৰ বিষয়ক লৈ মই আৰু কথা নাপাতো। শুনিলি তাৰ কথা? মা তাক কেইদিনমান সময় লাগিব, তুমি সময় দিয়া তাক। ৰাজীৱ তোমাৰ মা আৰু ভণ্টিয়ে কোৱা মতে দি তুমি বিয়াখন পাতি লোৱা। এইবাৰ তাৰমানে তুমি মোক ঠাট্টা কৰিবলৈ লৈছা নেকি? মই কোৱা নাই জানো তোমাক এৰি মই বিয়া নাপাতো বুলি? তুমি বিয়া পাতিব লাগিব। নালাগে বাৰু, তুমি মাৰ পচন্দ মতে বিয়া পাতিব নালাগে। তোমাৰ বাবে ছোৱালী মই চাম, তুমি মোৰ পচন্দ মতে বিয়া পাতিব লাগিব। তোমাৰ পচন্দেই হওক বা মাৰ পচন্দেই হওক, মই কেতিয়াও বিয়া নাপাতো। তোমাৰ বাহিৰে মই আন ছোৱালীক বিয়া পাতিবই নোৱাৰো। ৰাজীৱ মই মা হ'ব বিচাৰোঁ। তুমি যদি দ্বিতীয় বিবাহ কৰোৱা তেতিয়াহ'লে মই সেই মাতৃত্ব সুখখন ল'ব পাৰিম আৰু ঘৰখনলৈ উত্তৰাধিকাৰীও আহিব। নাই নাই, তুমি এইবোৰ কথা নকবা। মই কেতিয়াও দ্বিতীয় বিবাহ কৰাব নোৱাৰো। ৰাজীৱ তুমি যদি দ্বিতীয় বিবাহ নকৰোৱা মই কিন্তু মৰি থাকিম, আৰু মই যদি জীয়াই থাকিব লাগে তেতিয়াহ'লে তুমি মই পচন্দ কৰি দিয়া ছোৱালীজনীক বিয়া পাতিবই লাগিব। কোৱা বিয়া পাতিবা নে নাপাতা? কোৱা, নহ'লে কিন্তু মোক আৰু তুমি নাপাবা। প্ৰিয়া তুমি কিয় ইমান অবুজ হৈছা? মই তোমাক এৰি আন ছোৱালীক বিয়া পাতিব পাৰোঁনে? পাৰিব লাগিব, কাৰণ মই তোমাক অনুমতি দিছোঁ বিয়া পাতিবলৈ। হ'ব দিয়া, তুমি কৈছা যেতিয়া, কিন্তু তোমাৰ ঘৰৰ মানুহে মোক কি বুলি ভাবিব? ঘৰৰ মানুহৰ চিন্তা তুমি বাদ দিয়া, ঘৰৰ মানুহৰ চিন্তা মই কৰিম। কি বুলি ক'ব লাগে মই ক'ম সিহঁতক। হ'ব দিয়া, তোমাৰ সুখৰ বাবে বাৰু মই দ্বিতীয় বিবাহ কৰিবলৈ ৰেডি। ৰাজীৱ মোৰ সুখ নহয়, তুমি দ্বিতীয় বিবাহ কৰালে মোৰ দুখহে হ'ব, কিন্তু মোৰ উপায় নাই। মই তোমাক দ্বিতীয় বিবাহ কৰাই দিবই লাগিব। নহ'লে মা আৰু ভণ্টিয়ে পচন্দ কৰি দিয়া ছোৱালীৰ লগত বিয়া পাতি যদি সেই ছোৱালীজনীৰ প্ৰেমত তুমি সঁচাকৈ পৰি যোৱা, মোৰ কি অৱস্থা হ'ব? মই তোমাক বিয়া পতা কথা কৈ অকণো সুখী হ'ব পৰা নাই। মোৰ বহুত দুখ লাগিছে, কিন্তু মোৰ উপায় নাই। এনেকৈয়ে কিছুদিনৰ পিছত প্ৰিয়াই তাই নিজৰ পচন্দ মতে তাই স্বামীক দ্বিতীয় বিবাহ কৰাই দিলে। আজি ৰাজীৱৰ ফুলৰ সজ্জা নিশা। ৰাজীৱৰ সেই দুবাহুৰ মাজত আজি আন ছোৱালীয়ে স্থান ল'লেহি। মই বাৰু কেনেকৈ সহ্য কৰোঁ? কোনে পাৰিব এই অসহনীয় দৃশ্যবোৰ সহ্য কৰিবলৈ? নিজৰ স্বামীক নিজৰ ৰুমত আন ছোৱালীৰ লগত সোমাই থাকিবলৈ কোনে দিব পাৰিব? কিন্তু মোৰ উপায়ো নাইকিয়া হৈছে। কি কৰোঁ? তাক হেৰুৱাৰ ভয়ত মই তাক দ্বিতীয় বিবাহ কৰাই দিছোঁ। মই নিজ হাতেৰে মই মোৰ স্বামীক বিয়া কৰাই দিছোঁ। মই দেখোন একেবাৰে ভাগৰি পৰিছোঁ। কেনেকৈ আজি ৰাতিটো পাৰ কৰোঁ? এই সময়খিনি দেখোন মোৰ কাৰণে নেজাই নোপোৱা হৈ পৰিছে। ৰাজীৱ নহ'লে মই এদিনো থাকিব নোৱাৰোঁ। এতিয়া মই ৰাজীৱক আন ছোৱালীৰ লগত মোৰ নিজৰ কোঠাত সোমোৱাই দি মই আন এটা কোঠাত থাকিবলগীয়া হৈছে। মই কেনেকৈ বাৰু শুওঁ? এনেকৈয়ে তাই গোটেই ৰাতিটো চটফটাই থাকিলে। বেচেৰীয়ে শুবলৈ নোৱাৰিলে। কোনেনো পাৰিব নিজ হাতেৰে স্বামীক আন ছোৱালীৰ লগত বিয়া পাতি দি কোন সুখী হ'ব পাৰে? পিছদিনাখন ৰাতিপুৱা। বাইদেউ আপুনি ইমান সোনকালে উঠিলেনে? তাইৰ মাতটো শুনি মোৰ বুকুখন কঁপি উঠিছিল। অঁ তুমি উঠিলা? মই সদায় সোনকালে উঠোঁ যে, সেইকাৰণে আজিও সোনকালে উঠিলোঁ।
তাইৰ লগত মই কথা পাতিছোঁ যদিও মোৰ ৰাজীৱৰ কথাহে মনলৈ আহি আছে। ৰাজীৱে বা কি কৰি আছে, শুই আছে নে উঠিলে, তাইক মই সুধিবও পৰা নাই। বাইদেউ, আপুনি কি চিন্তা কৰি আছে? তুমি মোক বাইদেউ বুলি নামাতিলেও হ'ব, কাৰণ আমি দুজনী সৰুৰ পৰাই একেলগে ডাঙৰ হৈছোঁ গাঁৱত। তুমি মোক আগতে যেনেকৈ প্ৰিয়া বুলি মাতা, এতিয়াও তেনেকৈয়ে মাতিবা, আৰু মই তোমাক পল্লৱী বুলিয়ে মাতিম। হ'ব, মই বাৰু প্ৰিয়া বুলিয়ে মাতিম। পল্লৱী, ৰাজীৱ উঠিলনে নাই? শুই আছে নেকি? তেওঁক জগুৱাই নিদিলা কিয়? প্ৰিয়া, মইনো কি ক'ম, তেওঁ তোমাক বহুত ভাল পায়। তেওঁ ৰাতি মোৰ কোঠাত নোসোমালে, ক'ত থাকিলগৈ ক'বই নোৱাৰোঁ। ৰাতিপুৱাহে আহি ৰুমত সোমাইছেহি, এতিয়া শুই আছে। আৰু তেওঁ মোক কৈছে, মোৰ কাষলৈ একদম নাহিবা আৰু মোক মাতিবলৈ চেষ্টা নকৰিবা। একমাত্ৰ তেওঁ হেনো তোমাৰ কথাত পৰিহে মোক বিয়া পাতিছে। এতিয়া মই কি কৰোঁ বাৰু? মই এইখন ঘৰ এৰি মামাৰ ঘৰলৈ আকৌ যাবও নোৱাৰোঁ, কাৰণ তুমিতো জানাই মামীয়ে মোক কিমান বেয়া পায় আগৰ পৰাই। এতিয়া যদি মই আকৌ এইটো অৱস্থাত ঘূৰি যাওঁ, মামীয়েতো মোক থাকিবলৈকে নিদিব। তুমি চিন্তা নকৰিবা, লাহে লাহে সকলোবোৰ ঠিক হ'ব। তাইৰ কথাবোৰ শুনি মই মনে মনে বৰ আনন্দ পাইছিলোঁ। কিন্তু মই যাওঁ বুলি ৰাজীৱৰ ৰুমলৈও ঘপককৈ যাব পৰা নাছিলোঁ, কাৰণ তাই কালি বিয়া হৈ আহিছে। আজি যদি ঘপককৈ মই নোসোধাকৈ ৰাজীৱৰ ৰুমত সোমাই যাওঁ, তাইৰ মনত কিবা দুখ পাবও পাৰে। তথাপিও মই তাই নোহোৱা চান্স লৈ ৰাজীৱৰ ওচৰলৈ যাম। পল্লৱী, তুমি গা ধুৱাগৈ যোৱা আৰু চাহ বনাই সকলোকে দিয়াহি। হ'ব প্ৰিয়া। তাইক গা ধুবলৈ পঠিয়াই মই ৰাজীৱৰ ৰুমলৈ সোমাই গ'লোঁ। মই যে ৰাজীৱৰ ৰুমলৈ সোমাই গ'লোঁ, ৰাজীৱে ভাবিছে পল্লৱী সোমাই আহিছে। পল্লৱী, কিয় ইমান সোনকালে উঠিলা? আহাচোন, আৰু অকণমান সময় শুই থাকাহি। ইমান সোনকালে উঠিব নালাগে নহয়। আহা, প্ৰিয়া আছেই দেখোন, প্ৰিয়াই কাম বনবোৰ কৰিব নহয়। তুমি সেই কাম বনবোৰক লৈ ইমান চিন্তা কৰিব নালাগে। তাৰ সেই শব্দটো শুনি মোৰ বুকুখন কঁপি উঠিছিল। মোৰ মূৰত যে কোনোবাই হাতুৰিয়ে টাকন মাৰি দিয়া নিচিনা লাগিছিল। ৰাজীৱেতো মোৰ অবিহনে আন ছোৱালীক বিয়া পাতিবই নোৱাৰোঁ বুলি কৈছিল, কিন্তু ক'তা আজি একেটা ৰাতিৰ ভিতৰতে পল্লৱীয়ে তেওঁক ইমান আপন কৰি ল'ব পাৰিলেনে? য'ত ৰাজীৱে খোজৰ শব্দ শুনিয়ে ওচৰলৈ অহা বুলি কৈছে আৰু অকণমান সময় শুবলৈ মাতিছে, মোক কাম কৰাৰ কথা কৈছে। কি আচৰিত! পল্লৱীয়েতো মোক কৈছিল তেওঁ গোটেই ৰাতিটো হেনো ৰুমতেই নাই, কিন্তু ক'তা তেওঁৰ কথাবোৰতো তেনেকুৱা লগা নাই। নাই নাই, পল্লৱীয়ে মোক মিছা কথা কৈছে। মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ। পল্লৱী, আহা না, কি চিন্তা কৰি আছানো? অকণমান সময় শুই থাকাহিচোন। আজি গোটেই ৰাতিটো তুমি মোক যিমান সুখ দিলা, প্ৰিয়াই ইমান বছৰে মোক একো সুখেই দিব নোৱাৰিলে দেখোন। হে ভগৱান, এইবোৰ মই কি শুনিছোঁ? নাই নাই, মই ৰুমৰ পৰা ওলাই যাওঁ। পল্লৱী? অঁ, পল্লৱী নাই দেখোন। মই সপোনহে দেখি আছিলোঁ নেকি বাৰু? নাজানি সি দ্বিতীয় বিবাহ কৰালে হয়, কিন্তু এইবাৰো সি মোৰ মনৰ পচন্দ মতে বিয়াখন নাপাতিলে। সি ঘৈণীয়েকৰ কথা মতে আকৌ সেই গাঁৱৰ ছোৱালীজনী বিয়া পাতি আনিলে, তাকো ইমান দুখীয়া মানুহৰ ঘৰৰ। তাক মই ভাল ধনী মানুহ ঘৰৰ ছোৱালী এজনীৰ লগত বিয়া পাতি দিম বুলিয়ে প্ৰিয়াক মই ইমান দিনে খাদ্যৰ লগত গৰ্ভনিৰোধক টেবলেট খুৱাই আছিলোঁ। কি? মা, তুমি কিয় তেনেকুৱা কৰিছিলা? তাই কিমান দুখীয়া মানুহৰ ঘৰৰ নাজানো নেকি? মই ভাল ধনী মানুহৰ ঘৰৰ আমাৰ লগত মিলা চাই ছোৱালীজনী বিয়া পাতি দিম বুলিয়ে তাইক তেনেকুৱা কৰি আছিলোঁ। কিন্তু এইবাৰ মই ছাকচেছ হ'ব নোৱাৰিলোঁ। এই গোটেই কথাবোৰ প্ৰিয়াই মনে মনে শুনি আছিল। তাই এতিয়া মনত আৰু দুখ পাইছে। মায়ে বাৰু মোৰ লগত কিয় ইমান ডাঙৰ গেম খেলিব লাগে? আজি যিবোৰ হৈছে সকলোবোৰ মাৰ কাৰণেই হৈছে। মই কথাবোৰ শুনিলোঁ কাৰণেহে, নহ'লেতো মই সঁচাকৈ এগৰাকী বন্ধা হিচাপে ভাবি আছিলোঁ। মাৰ এটাৰ ভুলৰ কাৰণে মই আজি ৰাজীৱক মোৰ হাতৰ পৰা আন ছোৱালীৰ হাতত গোটালোঁ। ইফালে পল্লৱীয়ে মোৰ আগত মিছা মাতিছে, ইফালে ৰাজীৱৰ কথাবোৰ শুনি মোৰ মগজুৱে কামেই দিয়া নাই। নাই নাই, ইয়াত থাকিলে মই পাগল হৈ যাম। ৰাজীৱ মোৰ পৰা আঁতৰি গ'লেই, আৰু যেতিয়া পল্লৱীৰ গৰ্ভত সন্তানে স্থান ল'ব, তেতিয়া মোৰ এইখন ঘৰত একেবাৰে মূল্য নাইকিয়া হৈ যাব। নাই নাই, মই ইয়াত থাকিলে পাগল হৈ যাব লাগিব। মই কোনোবা আশ্ৰমলৈ গুচি যামগৈ। মই আজিয়ে যামগৈ, কাকো একো নকওঁ। এই বুলি কৈ প্ৰিয়াই অনাথ আশ্ৰম এখনলৈ গুচি গ'লগৈ।